আপুনি ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাবৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে, দিনে ৰাতিয়ে ভিডিঅ' বনাই আপলোড দিছে আৰু কেনেকৈ আপুনি কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাব সেইকাৰণে আপুনি ইউটিউব আৰু ফেচবুকত ইয়াৰ ওপৰত বনোৱা বিভিন্ন ধৰণৰ ভিডিঅ' চাই আপুনি পেজটোত বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু যদি আপুনি তেনেকুৱা কৰি আছে তেন্তে আপুনি মূৰ্খামি কৰি আছে। চাওক, ফেচবুকে আগৰ নীতি নিয়ম সলাই পেলালে, আগৰ নীতি নিয়মবোৰ গুচাই কিনে এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন টুলটো লৈ আহিছে আৰু কণ্টেণ্ট মনিটাইজেশ্যন টুলটো কেনেকৈ পাব সঠিকভাৱে কোনেও ক'ব নোৱাৰে। কিন্তু এই সময়ছোৱাত ফেচবুকত এনেকুৱা এটা প্ৰব্লেম ক্ৰিয়েট হোৱাৰ কাৰণে ইয়াৰ ওপৰত বিভিন্নজনে বিভিন্ন ভিডিঅ' বনাই আছে। একাংশ লোকে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে, যিখিনি কথা কৈছে সঠিক কথাই কৈছে গোটেই লাগে এনেকুৱা অনুভৱ হয়, কিন্তু একাংশ লোকে এইটো সময়ছোৱাতে ইয়াৰ ওপৰত ভিডিঅ' বনাই কিনে ভিউজ লৈ আছে। তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈ দিছে, আমুকটো কৰক তামুকটো কৰক। চাওক, ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাবৰ কাৰণে কাৰো হাতত নাই, ফেচবুকৰ হাততহে আছে। গতিকে আপুনি কাৰো কথা মানে যধে মধে যাৰ তাৰ কথা শুনি আপুনি যদি পেজত যি টি কৰি থাকে আপোনাৰ পেজটো বেয়া হৈ যাব পাৰে। গতিকে যধে মধে কথাবোৰ শুনি আপুনি কেতিয়াও পেজত যি টি কৰিবলৈ নাযাব। ফেচবুকে যি কৈ আছে তাক কৰক। আপুনি লং ভিডিঅ' দিয়ক, আপুনি শ্বৰ্ট ভিডিঅ' দিয়ক, আপুনি ফটো আপলোড দিয়ক, আপুনি কেতিয়াবা মাজে মাজে লাইভ আহক। যিখিনি ফেচবুকত কৰিবলগীয়া কাম সেইখিনি আপুনি দৈনিক কৰি যাওক। আপুনি নিজৰ কণ্টেণ্টবিলাক দিয়ক, আনৰ কেতিয়াও নিদিব, আনৰ মিউজিকো নিদিব। গতিকে মই আকৌ কওঁ, আপুনি নিজৰ অৰিজিনেল কণ্টেণ্টবিলাক দি থাকক, ধুনীয়াকৈ কাম কৰক, যাতে আপোনাৰ ভিডিঅ'বিলাকৰ পৰা কোনোবাই কিবা এটা শিকিব পাৰে, কোনোবাই যাতে ইয়াৰ পৰা লাভ উঠাব পাৰে। তেনেকুৱা ধৰণৰ ভিডিঅ' দিয়ক, যাতে আপোনাৰ পেজটো যেতিয়া ফেচবুকে মনিটৰিং কৰিব তেতিয়া যাতে ফেচবুকৰ এনেকুৱা লাগিব লাগে আপুনি এজন ৰাইট ক্ৰিয়েটৰ, এজন ৰাইট পাৰ্চন, আপুনি সঠিকভাৱে ফেচবুকত কাম কৰি আছে, এনেকুৱা যাতে ফেচবুকে আপোনাৰ পেজটো মনিটৰিং কৰিলে লাগিব লাগে। গতিকে যধে মধে কথাবোৰ শুনি আপুনি যি টি পেজটোত কৰি নাথাকিব, আপোনাৰ পেজটো বেয়া হৈ যাব পাৰে তেনেকৈ। কাৰণ এই সময়ছোৱাত ভিউজৰ কাৰণে ইউটিউবত বহুতে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব, ফেচবুকত বহুতে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব। মই আকৌ কওঁ, কণ্টেণ্ট মনিটাইজেশ্যন টুলটো কাৰো হাতত নাই। গতিকে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাবৰ কাৰণে আপোনাৰ হাততহে আছে। গতিকে আপুনিয়ে ভালদৰে কাম কৰিব লাগিব। ফেচবুকে আপোনাৰ পেজটো মনিটৰিং কৰিলে যাতে আপোনাক কোনো যাতে গণ্ডগোল বুলি ভাবিব নালাগে, আপোনাৰ পেজত ভিডিঅ'বিলাক গণ্ডগোল বিচাৰি পাব নালাগে, সঠিকভাৱে যে আপুনি কাম কৰি আছে ফেচবুকত তেনেকুৱা লাগিব লাগে। গতিকে কাৰো কথা নুশুনি আপুনি ফেচবুকত ধুনীয়াকৈ ভিডিঅ' দি যাওক, যিখিনি কৰিব লাগে কৰি যাওক। অন্যথা আপুনি যধে মধে ভিডিঅ'বোৰ চাই যদি কৰি থাকে আপোনাৰ সময় বৰবাদ হ'ব। গতিকে আপুনি তাকে নকৰি চিন্তা কৰক, কেনেকৈ ভাল কণ্টেণ্ট ৰাইজৰ মাজলৈ উলিয়াই নিব পাৰি, কেনেকৈ দুটা ভিডিঅ' ভাল বনাব পাৰি যাতে সকলোৱে ভাল পায়, তেনেকুৱাকৈ আপুনি চিন্তা কৰক। মই আকৌ কওঁ, গতিকে ফেচবুক আৰু ইউটিউবত যধে মধে ভিডিঅ'বোৰ চাই আপুনি পেজটো বৰবাদ নকৰিব। সেইখিনি সময়ছোৱাত আপুনি ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰক। ধন্যবাদ।